আকৌ বিতৰ্কত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আন এক চাঞ্চল্যকৰ ঘটনা এইবাৰ লেডিজ টয়লেটত অপকৰ্মৰ দৰে এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু যাক লৈ আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ৰাজ্যৰ আগশাৰীৰ মেডিকেল কলেজখন জিএমচিএইচৰ বাথৰুমত কিশোৰী ৰোগীৰ শ্লীলতাহানি হৈছিল নে আন কিবা হৈছিল ইয়াকে লৈ এতিয়া ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে যাক লৈ এই মুহূৰ্তত চাঞ্চল্য অব্যাহত আছে জিএমচিএইচত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থইষ্টৰ ডিজিটেল লাইভলৈ ৰোগীৰে নিৰাপত্তাৰক্ষীৰে গিজ গিজাই থকা গুৱাহাটী মেডিকেল কলেজ হাস্পতাল জিএমচিএইচ দৈনিক হাজাৰ হাজাৰ ৰোগীৰ সমাগমেৰে যি ব্যস্ততা জিএমচিএইচৰ আৰু তাৰ মাজতে এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল তাকো লেডিজ টয়লেটত এগৰাকী কিশোৰী এই কিশোৰী গৰাকী যোৱা 13 জানুৱাৰীত ভৰ্তি হৈছে জিএমচিএইচত আৰু 19 জানুৱাৰীৰ দিনাখন সংঘটিত হ'ল জিএমচিএইচৰ লেডিজ টয়লেটত এটি চাঞ্চল্যকৰ ঘটনা আন একাংশ প্ৰত্যক্ষদৰ্শী একাংশ ৰোগীয়ে প্ৰত্যক্ষ কৰিলে সেই জঘন্য সেই নিৰ্লজ্জ কাণ্ড এগৰাকী কিশোৰী ৰোগী বৃক্ক ৰোগত আক্ৰান্ত কিশোৰী গৰাকীক যোৱা 13 জানুৱাৰীত ভৰ্তি কৰোৱা হৈছিল আৰু 19 জানুৱাৰীৰ দিনাখন এজন সাফাই কৰ্মীয়ে সেই গৰাকী কিশোৰীৰ ওপৰত শ্লীলতাহানি কৰাৰ অভিযোগ উত্থাপন হ'ল আৰু সেই অভিযোগৰ এটাৰ পিছত আনটো টুইষ্ট সন্মুখলৈ আহিল এটাৰ পিছত আনটো ৰহস্য সন্মুখলৈ আহিল আৰু যাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে জিএমচিএইচত এইবোৰ চলিছে কি জিএমচিএইচ বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈ আহিছে কেতিয়াবা শিশুৰ মৃত্যু কেন্দ্ৰ কৰি বা আন বিভিন্ন কাৰণত এই ঘটনাসমূহ জিএমচিএইচত দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ যেন সকলো সীমা চেৰাই গ'ল যি সময়ত আৰজি কৰ মেডিকেল কলেজ হাস্পতালৰ নৃশংস কাণ্ডই সমগ্ৰ দেশ তুলপাৰ লগাই আছে আৰজি কৰ মেডিকেল কলেজত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ যোৱা নাই সমগ্ৰ দেশৰ পৰা তাকো এইবাৰ জিএমচিএইচত এইবাৰ এগৰাকী কিশোৰী ৰোগীৰ ওপৰত শ্লীলতাহানিৰ অভিযোগক কেন্দ্ৰ কৰি এই চাঞ্চল্য বা এই বিতৰ্কৰ সূচনা হোৱা পৰিলক্ষিত হ'ল অৱশ্যে এই ক্ষেত্ৰত জিএমচিএইচ কৰ্তৃপক্ষই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে তাৎক্ষণিকভাৱে বিভাগীয়ভাৱে তদন্ত কৰিছে আৰু যিসকল অভিযুক্ত এই ঘটনাৰ আৰু জড়িত আছে সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও ইতিমধ্যে জিএমচিএইচ কৰ্তৃপক্ষই গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি হেয়াও আপোনালোকক জনাম কিন্তু ঘটনা আসলতে কেনেদৰে হৈছিল 19 জানুৱাৰীৰ দিনটোত সিসি কেমেৰাত বন্দী হোৱা কিছু দৃশ্য আছে আমি সম্পাদিত ৰূপত সেইখিনি দৃশ্য কিছু আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম এইখিনি মুহূৰ্তত আমি সেই সিসি কেমেৰাৰ ভিজুৱেলছ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ এয়া আৰম্ভণিতে কিছু দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো এগৰাকী মহিলা এই মহিলা গৰাকী আহিছে এই মহিলা ওয়াৰ্ডলৈ মহিলা ওয়াৰ্ডত আহি মহিলা গৰাকীয়ে এগৰাকী কিশোৰী যিগৰাকী কিশোৰীৰ লগত সেই বিভৎস জঘন্য কাণ্ড সংঘটিত হ'ল বা কিশোৰী গৰাকীৰ অভিভাৱকে অভিযোগ দাখিল কৰিছে এজাহাৰ দাখিল কৰিছে তেওঁলোকৰ সন্তানৰ ওপৰত তেওঁলোকৰ কন্যাৰ ওপৰত শাৰীৰিক অত্যাচাৰ বা নিৰ্যাতন বা শ্লীলতাহানিৰ চেষ্টা কৰা হ'ল গতিকে সেইখিনি কথাৰ যিখিনি ঘটনা বলি বা যিখিনি দৃশ্যাবলী সিসি কেমেৰাত বন্দী হৈছে তাৰে কিছু দৃশ্য এই মুহূৰ্তত সম্পাদিত ৰূপত দেখুৱাইছো আপোনালোকক এগৰাকী মহিলা সাফাই কৰ্মী এই মহিলা সাফাই কৰ্মী গৰাকী আগবাঢ়ি আহিছে আহি ইংগিত প্ৰদান কৰিছে এইখন বিছনাত শুই থকা ৰোগী কিশোৰী গৰাকীক ইংগিত প্ৰদান কৰিছে মহিলা গৰাকীৰ ইংগিত পাই তৎকালে বিছনাৰ পৰা উঠি আহিছে কিশোৰী গৰাকী আমি দৃশ্য কিছু বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছো ঘটনা কেনেদৰে হৈছিল আসলতে 19 জানুৱাৰীত এই মহিলা গৰাকীৰ ইংগিত মৰ্মে কিশোৰী ৰোগী গৰাকী আগবাঢ়ি গ'ল আগবাঢ়ি যোৱাৰ পিছত এয়া কিশোৰী গৰাকী প্ৰৱেশ কৰিলে লেডিজ টয়লেটত মহিলা গৰাকীয়ে লৈ গৈছে সাফাই কৰ্মী গৰাকীয়ে লৈ গৈছে আৰু সেই লেডিজ টয়লেটৰ ভিতৰতে সেই জঘন্য কাণ্ড বা নিৰ্লজ্জ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে এয়া আকৌ দেখুৱাইছো সেই দৃশ্যাবলী আপোনালোকক ঘটনা কি কি এই ইয়াৰ অন্তৰালত কি কি ৰহস্য আছে সেই ৰহস্যখিনি ইতিমধ্যে ভেদ হৈছে কিছু তথ্য পোহৰলৈ আহিছে জিএমচিএইচৰ বিভাগীয় তদন্তত কিছু কথা পোহৰলৈ আহিছে আসলতে হেয়া ধৰ্ষণ আছিল নে আন কিবা আছিল
বাথৰুমৰ যি অপকৰ্ম আছিল সেই অপকৰ্মৰ কিছু টুইষ্ট সন্মুখলৈ আহিছে কিছু ৰহস্য ফাদিল হৈছে ইতিমধ্যে আমি সেইখিনি কথা আপোনালোকক জনাব বিচাৰিম যেহেতু সিসি কেমেৰাত অভিযুক্ত যুৱক সাফাই কৰ্মী এজন জিএমচিএইচৰ সাফাই কৰ্মীৰ বিৰুদ্ধে সেই অভিযোগ আনিছে কিশোৰীগৰাকীৰ অভিভাৱকে ভঙাগড় থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যে এজন সাফাই কৰ্মীয়ে কিশোৰীগৰাকীৰ শ্লীলতাহানিৰ চেষ্টা চলাইছে বাথৰুমৰ ভিতৰত আৰু তাৰে ভিতৰত তদন্ত ভঙাগড় আৰক্ষীয়ে ইতিমধ্যে অব্যাহত ৰাখিছে আৰু এই তদন্তৰ ভিতৰত পোহৰলৈ অহা কিছু তথ্য জনাব বিচাৰিছো যে 19 জানুৱাৰীৰ ঘটনা 19 জানুৱাৰীত আব্দুল ৰছিদ যিজন সাফাই কৰ্মী আব্দুল ৰছিদক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল ৰছিদৰ সেইদিনা ডিউটি নাছিল সেইদিনা কৰ্তব্য নাছিল জিএমচিএইচত কিন্তু ডিউটি নথকা সত্ত্বেও লেডিজ টয়লেটলৈ কিয় আহিল আব্দুল ৰছিদ হেয়া হৈছে এটা ডাঙৰ প্ৰশ্ন আনহাতে যি জঘন্য ঘটনাত মহিলাগৰাকী সহায় কৰা আমি ভিজুৱেলছ দেখুৱালো এইগৰাকী সাফাই কৰ্মী আন এগৰাকী মহিলা সাফাই কৰ্মী এই মহিলা সাফাই কৰ্মীগৰাকীয়ে সহযোগ কৰাৰ বাবে ইতিমধ্যে দুইজনকে গ্ৰেপ্তাৰ কৰা হৈছে মহিলা সাফাই কৰ্মী আৰু পুৰুষ যুৱক সাফাই কৰ্মী দুইজনকে গ্ৰেপ্তাৰ কৰা হৈছে তাৰ পিছত আমি জনাইছো যে 19 জানুৱাৰীৰ ঘটনা সিসি কেমেৰাত বন্দী হোৱা কিয়া দৃশ্যাৱলী সিসি কেমেৰাত অভিযুক্তৰ বাথৰুমৰ ভিতৰৰ গতিবিধি ইতিমধ্যে ধৰা পৰিছে আমি সম্পাদিত ৰূপতহে সেইখিনি কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছো অভিযুক্ত যিগৰাকী মহিলা এই মহিলাগৰাকীৰ সৈতে কিশোৰী ৰোগীগৰাকী বাথৰুমলৈ গৈছিল এই মহিলা সাফাই কৰ্মীগৰাকীৰ ইংগিত মৰ্মে আমি ইতিমধ্যে দেখুৱাইছো মহিলা ওয়াৰ্ডৰ পৰা কিশোৰীগৰাকীক ইংগিত দি মাটি লৈ যোৱা হৈছিল বাথৰুমলৈ গৈছিল যুৱতীগৰাকী কিছু সময় পাছত তিনিওজনে বাথৰুমৰ পৰা ওলাই অহাৰ দৃশ্য সিসি কেমেৰাত বন্দী হৈছে তিনিওজনে বাথৰুমৰ পৰা নিজ নিজ স্থানলৈ ওলাই যোৱা দৃশ্য সিসি কেমেৰাত বন্দী হৈছে আমি বাথৰুমৰ দৃশ্যাৱলী আকৌ এবাৰ দেখুৱাব বিচাৰিছো বাথৰুমত প্ৰৱেশ কৰাৰ পিছত তিনিওজনে কিছু সময় পিছতে ওলাই আহিছে হেয়াও আমি সম্পাদিত ৰূপত আগবঢ়াইছো আনহাতে জিএমচিএইচ কৰ্তৃপক্ষই যিখিনি তথ্য জনাইছে সেইমতে আব্দুল ৰছিদে এই সমগ্ৰ ঘটনা ইতিমধ্যে অস্বীকাৰ কৰিছে যিজন অভিযুক্ত যুৱকৰ বিৰুদ্ধে ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ আনিছে সেইজন সাফাই কৰ্মী আব্দুল ৰছিদ যাৰ কোনো সেই দিনটো ডিউটি নাছিল 19 জানুৱাৰীৰ দিনটোত আৰু সেই আব্দুল ৰছিদ ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে আব্দুল ৰছিদক আব্দুল ৰছিদে ঘটনাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে আব্দুলৰ মতে কিশোৰীগৰাকীয়ে ফোন নম্বৰ লৈছিল আব্দুলৰ আৰু তাৰ পিছত 64টা মিস কল লাভ কৰিছিল কিশোৰীগৰাকীৰ পৰা আব্দুল ৰছিদে অৰ্থাৎ কিশোৰীগৰাকীয়ে 64 বাৰ ফোন কৰিছিল আব্দুল ৰছিদক 64 বাৰ ফোন কৰিছিল আৰু কিশোৰীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত অনুসন্ধান কৰি আব্দুলক ইতিমধ্যে চাকৰিৰ পৰা জিএমচিএইচ কৰ্তৃপক্ষই বৰখাস্ত কৰিছে লগতে মহিলা সাফাই কৰ্মীগৰাকীকো বৰখাস্ত কৰা বুলি জানিব পৰা হৈছে আৰু গুৰুত্বপূৰ্ণ কথা যে আব্দুলক চাকৰিৰ পৰা যি বৰখাস্তৰ প্ৰসংগ উলাল সেই প্ৰসংগ উলাওতে আনকি চৰম সিদ্ধান্ত লোৱাৰো হেনো ভাবুকি প্ৰদান কৰিলে সেই গৰাকী কিশোৰীয়ে যিগৰাকী বৃক্ক ৰোগত আক্ৰান্ত হৈ জিএমচিএইচত ভৰ্তি হৈ আছে কিশোৰীগৰাকী আব্দুল ৰছিদক বৰখাস্ত কৰাৰ প্ৰসংগ উলাওতে আনকি ভাবুকি দিলে আত্মহত্যা কৰাৰ ভাবুকি দিলে কিশোৰীগৰাকীয়ে আনহাতে অধিক জেৰা কৰাৰ পাছত কিশোৰীগৰাকীয়ে আব্দুলৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও ইতিমধ্যে মানি লৈছে বা স্বীকাৰোক্তি প্ৰদান কৰাৰ কথাও জানিব পৰা হৈছে অৰ্থাৎ জিএমচিএইচ কৰ্তৃপক্ষই সোধা পোছা কৰাত প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও সদৰি কৰিছে কিশোৰীগৰাকীয়ে উল্লেখযোগ্য যে কিশোৰীগৰাকী আজিৰ পৰা কিছুদিন পূৰ্বে জিএমচিএইচলৈ আহিছিল সাফাই কৰ্মী আব্দুল ৰছিদৰ সৈতে চিনাকি হৈছিল 4 মাহ পূৰ্বৰ কাহিনী যদি আমি ব্যাকগ্ৰাউণ্ডলৈ যাওঁ প্ৰেমৰ সম্পৰ্ক কেনেদৰে গঢ় লৈ উঠিল দুয়োগৰাকীৰ মাজত এজন সাফাই কৰ্মী এগৰাকী কিশোৰী বৃক্ক ৰোগত আক্ৰান্ত কিশোৰী দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক কেনেদৰে গঢ় লৈ উঠিল জিএমচিএইচত সেই ব্যাকগ্ৰাউণ্ডটো আমি কিছু জনাইছো 4 মাহ পূৰ্বে জিএমচিএইচলৈ আহিছিল কিশোৰীগৰাকী আৰু তেতিয়াই সাফাই কৰ্মী আব্দুলৰ সৈতে চিনাকি হৈছিল দুইজনে বিনিময় কৰিছিল নিজৰ ফোন নম্বৰ বিনিময় হোৱাৰ পাছত দীঘলীয়াকৈ বহু সময়লৈকে দুইৰে মাজত কথা বতৰা হৈছিল ভাবৰ আদান প্ৰদান হৈছিল আৰু 19 জানুৱাৰীত যেতিয়া ঘটনাৰ দিনা আব্দুলৰ কোনো ডিউটি নাছিল সেই ডিউটি নথকাৰ পিছতো কিশোৰীগৰাকীৰ 64টা মিস কল পাই
আব্দুল GMCHলৈ অহাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু সেই মৰ্মেই বাথৰুমৰ ভিতৰত মহিলা সাফাই কৰ্মীগৰাকীয়ে মাটি লৈ গৈ সেই অপকৰ্মত লিপ্ত কৰোৱাৰ অভিযোগ উত্থাপন হৈছে বা অপকৰ্ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আনকি একাংশ মহিলা ৰোগীয়েও বাথৰুমলৈ গৈ সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ ঘটনাও বা তথ্য জানিব পৰা হৈছে মুঠৰ ওপৰত এই ঘটনাক লৈ বৰ্তমান ভঙাগড় আৰক্ষীয়ে কঠোৰভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে ইতিমধ্যে দুইজনকে অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে মহিলা সাফাই কৰ্মীগৰাকী সহযোগ কৰিছে সেই সমগ্ৰ অপকৰ্মত আৰু অভিযুক্ত যুৱক আব্দুল ৰছিদক ইতিমধ্যে আদালতৰ নিৰ্দেশত জেললৈ প্ৰেৰণ কৰা হৈছে আৰু একে সময়তে বিতৰ্কৰ যেহেতু সৃষ্টি হৈছে GMCHৰ এই ঘটনাক কেন্দ্ৰ কৰি GMCHৰ অধীক্ষক অভিজিত শৰ্মাৰ বিৰুদ্ধেও আনকি খৰব হৈছে ছাত্ৰ মুক্তি অভিজিত শৰ্মাৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে GMCH কৰ্তৃপক্ষই কিশোৰী নিৰ্যাতিতাগৰাকীৰ পৰিচয় ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন হৈছে পক্সোৰ অধীনত ৰুজুহা গোচৰত ভুক্তভোগীৰ নাম ৰাজহুৱা কৰাৰ অভিযোগত GMCHৰ অধীক্ষক অভিজিত শৰ্মাৰ বিৰুদ্ধেও আনকি এজাহাৰ দাখিল কৰিছে ছাত্ৰ মুক্তি মুঠৰ ওপৰত এই ঘটনাক কেন্দ্ৰ কৰি আকৌ এবাৰ যেন বিতৰ্কৰ মাজত সোমাই পৰিছে GMCH কিন্তু GMCH কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে সিসি কেমেৰাৰ ভিজুৱেল নিৰীক্ষণ কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে দুয়োগৰাকী অভিযুক্তক চাকৰিৰ পৰা বৰখাস্ত কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে গতিকে তদন্ত অব্যাহত আছে ভঙাগড় আৰক্ষীৰ পৰৱৰ্তী সময়ছোৱাত আৰু কি ৰহস্য আছে হয়তো আৰক্ষীৰ তদন্তত সেই ৰহস্য ভেদ হ'ব কিন্তু ৰাজ্যৰ আগশাৰীৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়া GMCHত এনেকুৱা ধৰণৰ লজ্জাজনক ঘটনাই সকলোকে লজ্জানত কৰিছে কিভাৱে এনেকুৱা এটা বিষয়ত জনাওক আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ